जय हनुमान जय हनुमान जय हनुमान जय हनुमान जय हनुमान जय हनुमान। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালে। আৰু সকলোকে পোনপ্ৰথমতে ফাকুৱা তথা দৌল উৎসৱৰ বহুত বেছি শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই ৰঙৰ উৎসৱে আপোনালোকৰ মন প্ৰাণ সকলো ৰঙীন কৰি তোলক। বসন্তৰ আগমন ঘটিছে বুলি আমি এই ফাকুৱা উৎসৱৰ দ্বাৰাই গম পাওঁ, কাৰণ ফাকুৱা মানেই হৈছে ৰঙৰ উৎসৱ। ৰঙে আমাক আগন্তুক সময়ত যে মনটো ফূৰ্তি কৰিবলৈ আগবঢ়াই নিয়ে, তাৰে উদাহৰণ হৈছে যে আমাৰ বসন্তকাল আহি আছে। বহুতে ৰঙৰ উৎসৱ ফাকুৱাক বসন্ত উৎসৱ বুলি কোৱা হয়, ফাল্গু উৎসৱ কোৱা হয়, দৌল উৎসৱ কোৱা হয়, বহু ঠাইত দেউল কোৱা হয়, বিভিন্ন ধৰণৰ উৎসৱ কোৱা হয়, হোলিকা কোৱা হয়, হোলী কোৱা হয়। কালি মই হোলীৰ বিষয়ে বহুতকেইটা কথা কৈছিলোঁ যে কি কাৰণে হোলী পালন কৰা হয়, কি কাৰণে ফাকুৱা পালন কৰা হয়। তথাপিও ফাকুৱা মানে যেন ফাগুনৰ এক খুব সুন্দৰ বতৰা। ফাগুন আৰু চ'ত মাহৰ যি এই পূৰ্ণিমা দিনটোতে হোলী পালন কৰা হয়। আৰু ইয়াৰ মানে আমি বুজিব লাগিব যে আমি বহাগলৈ আৰু বেছি দিন নাই, ৰঙৰ উৎসৱলৈ আৰু বেছি দিন নাই। গতিকে ফাকুৱা সকলোৱে ধুনীয়াকৈ পালন কৰক, খুব ধুনীয়াকৈ ৰং ৰহইচ কৰক, সকলোৱে মনত ফূৰ্তি আহক, সকলোৰে মাজত ভাতৃত্ববোধ বৃদ্ধি পাওক, তাৰে কামনা কৰিছোঁ। আৰু আজিও কেইটামান হনুমান চালিচাৰ বিশেষ কথাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আপোনালোকক কোৱা মতে অহাকালিলৈ মই দৰং জিলাৰ নামখলাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত উপস্থিত থাকিম। আৰু গতিকে যিসকল লোক সেই ঠাইৰ ওচৰ পাজৰ হয়, মই এই ভিডিঅ'ৰ যোগেদি পুনৰবাৰ নিমন্ত্ৰণ কৰি জনাইছোঁ। আশা কৰোঁ আপোনালোক আহিব আৰু আহি মোৰ যি উৎসাহ উদ্দীপনা আৰু অকণ আপোনালোকে কৰি তোলা সহায় কৰিব। গতিকে নিমন্ত্ৰণ জনাইছোঁ পুনৰবাৰ। আৰু আৰম্ভ কৰিছোঁ এটা বিশেষ কথা যে কেনেধৰণে আপুনি হনুমান চালিচা পঢ়িব, কিয় পঢ়িব, হনুমান চালিচাত আচলতে কি লিখা আছে। মই বহুত দিন বিৰতি লৈ মাজে মাজে এই কথাবোৰ ক'বলৈ চেষ্টা কৰোঁ যে হনুমান চালিচা আচলতে আমি কিয় পঢ়িব লাগে, কি লিখা আছে। আৰু মই প্ৰত্যেকবাৰে ক'বলৈ চেষ্টা কৰোঁ যে হনুমান চালিচাখন হৈছে আপোনাৰ নিজৰ বা আপোনাৰ পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি পোৱা, বা আপোনাৰ ঘৰখনত যদি কিবা কাৰণে ইজনৰ সিজনৰ মাজত মানে কিছুমান মতভেদ হৈছে, বিভিন্ন ধৰণৰ কাজিয়া পেচাল হৈছে, বা আপোনাৰ যদি মনটো এনেই বেয়া লাগি থাকে বা বিভিন্ন কাৰণত আপোনাৰ মনটো অশান্তি হৈ থাকে, হনুমান চালিচা হৈছে উত্তম উপায়, যিখন আপুনি ধুনীয়াকৈ পঢ়াৰ পিছত আপোনাৰ মনটো খুব ধুনীয়া পজিটিভ হ'ব, বেয়া চিন্তাখিনি আপোনাৰ আঁতৰি যাব, নিগেটিভিটিখিনি মনৰ পৰা আঁতৰি যাব, আৰু পজিটিভ কথাবিলাক যিমানেই মনলৈ আপোনাৰ আহিব, পজিটিভিটি যিমান আহিব, আপোনাৰ কামবোৰ সিমান আচলতে সফল হ'ব। গতিকে হনুমান চালিচাখনত ইমান বেছি সফলতা সোমাই আছে, আপোনালোকে সেইখিনি আচলতে গম নাপায়। সেইকাৰণে বহুতে অসমত হনুমান চালিচাৰ প্ৰচাৰৰ কথাটো গম পোৱা নাছিল বা প্ৰভাৱৰ কথাটো গম পোৱা নাছিলে। বহুতে জানে, মানে ধৰি লওক আমাৰ কোটি কোটি জনতাৰ মাজত হয়তো বহু লাখে আগৰ পৰা জানে, বহুতে পঢ়ি আছে, কিন্তু এই যে প্ৰচাৰটো কৰি আছোঁ আপোনালোকৰ মাজত, হয়তো দুই এজনে নজনা মানুহে বা দুই এজন অতি বিপদত পৰা মানুহে হনুমান চালিচাখন পঢ়িবলৈ লৈ বহু বিপদৰ পৰা আচলতে পৰিত্ৰাণ পাইছে। সেইকাৰণে মোৰো ভাল লাগে যে কিবা এটাতো আপোনালোকৰ কাৰণে কৰিব পাৰিছোঁ। এতিয়া কথাটো এনেকুৱা হৈ যায়, হনুমান চালিচা পঢ়িলে আপোনাৰ মনোকামনা সিদ্ধি হ'ব বা আপোনাৰ মনটো ভাল থাকিব, এই গোটেইখিনি কথাটো মই কৈ আছোঁ। কিন্তু বহুতেই চমৎকাৰ বুলি ভাবি লয় যে আপোনাৰ লগত চমৎকাৰ হৈ যাব নেকি, যে মোৰ লগত কিবা এটা চমৎকাৰ হ'ব লাগে, যে মই বহুত বেছি বিপদত পৰি আছোঁ, মোৰ বহুত ডাঙৰ বেমাৰ এটা হৈ আছে, মই আজি হনুমান চালিচাখন ভিডিঅ' এটা চাই পঢ়ি মোক কাইলৈ বেমাৰটো ভাল হৈ যাব লাগে, বা মোৰ এনেকুৱা এটা বিপদ হৈ আছে, যিটো বিপদ আজি বহু বছৰ ধৰি হৈ আছে, মই উপায় পোৱা নাই, কিন্তু হনুমান চালিচাখন মই কাইলৈ পঢ়িম, পৰহিলৈ মোক ভাল ৰিজাল্ট এটা লাগে। কিন্তু সেই কথাটো আচলতে উচিত নহয়, বা সেই কথাটো আচলতে মনলৈ অনাটোৱে সঠিক নহয়। কাৰণ হনুমান চালিচাখনত কৈছে যে যেতিয়া আপুনি মনৰ পৰা কৰ্মৰ মাধ্যমেৰে তেখেতক ধ্যান কৰিব, তেতিয়াহে আপোনাৰ মনোকামনাখিনি সিদ্ধি হ'ব। এতিয়া কথাটো এনেকুৱা ধৰণৰ যে হনুমান চালিচাত লিখা আছে যে সংকটে হনুমান চুৰাবে, মানে সংকটৰ পৰা হনুমানজীয়ে আপোনাক চুৰাবে মানে আঁতৰাই দিব। কেতিয়া আঁতৰাই দিব? তাৰ পিছত লাইনত লিখা আছে যে মন ক্ৰম বচন ধ্যান জো লাভে, যোনে কৰ্ম কৰিব, যোনে মনৰ পৰা তেখেতক ধ্যান কৰিব, কৰ্মৰ মাধ্যমেৰে তেখেতক বিচাৰিব, তেখেতকে সংকটৰ পৰা তেওঁ আঁতৰাই দিব। গতিকে আমি যদি ভাবোঁ যে কেৱল মই হনুমান চালিচাখন পঢ়ি আছোঁ, কেৱল মই ভগৱানক মাতি আছোঁ, মই কৰ্ম নকৰোঁ, মই কেৱল চমৎকাৰ আশা কৰিছোঁ, তেতিয়াহ'লে কিন্তু আপোনাৰ কামখিনি
সিদ্ধি নহয় গতিকে আমি তাত লিখা কথাখিনি আমি বুজি ল'ব লাগিব আৰু সেই কথাখিনি মই মাজে মাজে প্ৰচাৰ কৰি আছো যে আমাৰ মাজত কিছুমান যেতিয়া বিভ্ৰান্তি সৃষ্টি হ'ব আমাৰ মাজত কিছুমান অন্ধবিশ্বাস সৃষ্টি হ'ব তেতিয়া যেতিয়া আমি কেৱল ভগৱানক এক শক্তি বুলি ভাবি ল'ম চমৎকাৰ বুলি ভাবি ল'ম কৰ্মৰ দ্বাৰাহে যে ভগৱানক পাব পাৰি সেই কথাটো আমি কিন্তু মানি ল'বই লাগিব কৰ্ম নকৰিলে আপোনাৰ কিন্তু একো কামেই সিদ্ধি নহয় ইয়াতে কোৱা হয় যে কৰ্মই ধৰ্ম আপুনি কৰ্ম কৰিব সেইটোৱেহে ধৰ্ম হ'ব কিন্তু আমি যেতিয়া শুদ্ধ মনেৰে ভগৱানক কিবা এটা বিচাৰো কৰ্মৰ দ্বাৰা ভগৱানক আমি কিবা এটা বিচাৰো তেতিয়া কিন্তু তেখেতে আমাক গোটেইখিনি কাম সিদ্ধি কৰি দিয়ে এতিয়া চাওক আমাক এতিয়া সহজতে কথা কিছুমান লাগে কিন্তু ইয়াতে আৰু এটা কথা লিখা আছে যে সব পৰ ৰাম তপস্বী ৰাজা তিনকে কাজ সকল তুম সাজা মানে চাওক যে হনুমান চালিচাখনত ধুনীয়াকৈ বুজাই দিয়া হৈছে যে ৰাম হৈছে এজন তপস্বী ৰজা বুলি তেখেতক কোৱা হৈছে ৰামক এজন খুব বেছি তপস্বী ৰজা বা খুব এজন ভাল ৰজা ৰামটো ৰজা আছিল কিন্তু কিবা কাৰণে তেওঁ বনবাস খাটিব লগা হৈছিলে 14 বছৰ কিন্তু আসলতে ৰামটো ৰাজপাট পাবলগীয়া এজন ব্যক্তি বা ৰামকে ৰজা বুলি ভৰতে ভাবি লৈছিলে এতিয়া চাওক যে ইয়াত কোৱা হৈছে যে সব পৰ ৰাম তপস্বী ৰাজা সকলোতকে ৰাম এজন তপস্বী ৰজা তিনকে কাজ সকল তুম সাজা তেওঁৰে গোটেই কামখিনি কিন্তু তুম সাজা মানে কোৱা হৈছে তুমি সহজ কৰি দিয়া বা তুমিহে কৰি দিয়া সেই কামখিনি কাক কোৱা হৈছে হনুমানজীক কোৱা হৈছে যে ৰাম যিমান ডাঙৰ ৰজা নহলেও ৰাম এজন তপস্বী ৰজা নহলেও যিমান ডাঙৰ ব্যক্তি নহলেও ৰামৰ প্ৰত্যেকটো কাম কিন্তু তুমিহে কৰি দিছিলা এতিয়া চাওক হনুমানজীয়ে যেতিয়া কামখিনি কৰি দিছিল হনুমানজীৰ যথেষ্ট কষ্ট হৈছে ৰাম আৰু হনুমানৰ মিলনেই কিন্তু বৰ তেনেকুৱা ধৰণৰ হৈছে যে ৰামৰ যিখিনি কৰ্ম হনুমানজীৰ দ্বাৰা কিন্তু কৰ্মখিনি সফলতা আহিব লাগিব সীতাক বিচাৰি উলিওৱা ৰাৱণে সীতাক যেতিয়া হৰণ কৰি লৈ গৈছিল সীতাক বিচাৰি উলিয়াবলৈ কোন সক্ষম হৈছিলে হনুমানজী কেনেকৈ গৈছিলে সাগৰ পাৰ হৈ গৈছিলে এতিয়া আমি বুজি ল'ব লাগিব যে হনুমানজী যেতিয়া পাহাৰখন দাঙি আনিছিলে চাওক এতিয়া পাহাৰখন দাঙি অনাটো হনুমানজীয়ে সহজ কিন্তু তেওঁ কামটো কষ্ট হোৱা নাই জানো ঠিক তেনেকে 14 বছৰ যে ৰাম বনবাসত ৰজা হৈ থাকিব লগা হৈছিল ৰামৰ জানো কষ্ট হোৱা নাই ৰামৰ পত্নীক যেতিয়া অপহৰণ কৰি লৈ গৈছিলে ৰাৱণে তেতিয়া ৰামৰ জানো মনত দুখ লগা নাই গতিকে গোটেই কামখিনিত ৰামায়ণত হওক বা আমাৰ মহাভাৰততে হওক বা শ্ৰীকৃষ্ণৰ গোটেই কথাখিনিতে কিন্তু কষ্ট কৰিলেহে যে ফল পায় সেই কথাখিনি কিন্তু লিখা আছে আৰু শ্ৰীকৃষ্ণই অৰ্জুনক কিন্তু বাৰে প্ৰতি সেইখিনি কথাই কৈ আছিল যে তুমি কৰ্ম কৰিব লাগিব তুমি কষ্ট কৰিব লাগিব কষ্ট নকৰিলে কিন্তু ওপৰতে পোৱা কিছুমান বস্তু কিন্তু পাবহে পাৰিবা তুমি কিমান তাত সিদ্ধি নহয় তুমি তাত ফলটো খাই কিন্তু তুমি ইমান ভাল নাপাবা যিমানটো তুমি নিজে কষ্ট কৰি এটা ফল গোটাব পাৰিবা তাৰ সমান কিন্তু তুমি সুফল বা তেনেকুৱা ধৰণৰ খুব সুন্দৰ অনুভৱখিনি তুমি নোপোৱা গতিকে আমি বহুতে কেতিয়াবা ভাবি লওঁ যে আমাক ওপৰতে লাগে সেই কথাখিনি আমি বাদ দিবলৈ কিন্তু সময় আহি পৰিছে আমি কিন্তু কৰ্মৰ দ্বাৰা যেতিয়া আমি কৰ্ম সংস্কৃতি গঢ়ি তুলিম আমি যেতিয়া কামবোৰ ধুনীয়াকৈ কৰিম তেতিয়া কিন্তু আমাৰ গোটেইখিনি কাম সিদ্ধি হ'ব আৰু ঠিক তেনেকৈ বজৰংগ বাণখনতো বিভিন্ন ধৰণৰ কথা কোৱা হয় বজৰং বাণৰ কথাটো বাৰু যথেষ্ট সুকীয়া আৰু মই এতিয়া আপোনালোকক মোৰ আগন্তুক যাত্ৰাসমূহৰ কথা ক'ম যে মই বজৰং বাণ পঢ়িবলৈ বিভিন্ন ঠাইত গৈ থাকোঁ আপোনালোকে জানেই যে বজৰং বাণ পঢ়াৰ পিছত অসমৰ বিভিন্ন ঠাইত বিভিন্ন লোকৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ হৈ গৈছে এতিয়া বজৰং বাণখন আচলতে সকলোৱে নপঢ়ে সেই কথাটো কিন্তু সঁচা আচলতে মই বহুতকে কৈছিলোঁ যে আপোনালোকে ওচৰৰ হনুমান মন্দিৰৰ যিসকল পুৰোহিত আছে যিসকল জ্ঞানী গুণী লোক আছে তেওঁলোকৰ হতুৱে বজৰং বাণখন পঢ়াওক তেতিয়া আপোনালোকৰ যথেষ্ট সুফল হ'ব কিন্তু বহুতেই চেষ্টা কৰিলে কিন্তু তেনেধৰণে পঢ়া বা পঢ়িবলৈ বহুতে আগ্ৰহী নহয় গতিকে মই কষ্ট কৰি গৈ আছোঁ আপোনালোকৰ ওচৰত ঠিক তেনেকৈ মোৰ নিমন্ত্ৰণ বহু ঠাইত আছে অসমৰ প্ৰত্যেকখন ঠাইতে মই যাব লগা হৈছে গতিকে মই আপোনালোকক জনাওঁ যে বহু পুৰণা নিমন্ত্ৰণবোৰ মোৰ কিছুমান ৰৈ গৈছে বঙাইগাঁৱলৈ যাব লগা হৈছে বঙাইগাঁৱৰ পৰা সেইদিনা আমাৰ ঘৰৰ কাম ভাগত বঙাইগাঁৱৰ পৰা আহিছে বহু লোক গতিকে তেওঁলোকৰ ওচৰলৈ যোৱাটো দায়িত্ব ঠিক তেনেকৈ মই আগন্তুক যাত্ৰাটো মই এতিয়া ৰহালৈ কৰিম ৰহালৈ যাম ৰহাৰ এজন দাদা আহিছিলে বহুত দিন আগতে তেওঁ নিমন্ত্ৰণ দি গৈছিলে ঠিক তেনেকৈ ৰহালৈ যাওঁতে মৰিগাঁও আৰু নগাঁৱৰ নিমন্ত্ৰণ দুই এটা মই মাজতে ৰক্ষা কৰিবলৈ চেষ্টা কৰিম গতিকে নগাঁও মৰিগাঁৱৰ যদি কোনোবা আছে তেওঁলোকে কিন্তু মোৰ 9085093110 নম্বৰটোত কিন্তু নিমন্ত্ৰণ শব্দটোৰ ওপৰত লিখি আপোনালোকে কিন্তু মোক মেছেজ কৰিব নহ'লে ৰৈ যায় কথাবোৰ ঠিক তেনেকৈ তাৰ পিছতে মই 3-4 দিনৰ কাৰণে তিতাবৰ তাৰপিছতে গোলাঘাট দেৰগাঁও যাবলৈ চেষ্টা কৰিম তিতাবৰলৈ মোৰ
নিমন্ত্ৰণ বহুত দিন আগৰ পৰা আছে, যাবলৈ পৰা নাছিলোঁ। তিতাবৰলৈ যাম, গোলাঘাটলৈ যাম আৰু ঠিক তেনেকৈ দেৰগাঁৱলৈ যাম। গতিকে এই তিনিখন ঠাইৰ নিমন্ত্ৰণবোৰ বহুত দিনৰ পৰা ৰৈ আছে। বহু লোকে তেওঁলোকে প্ৰদীপ শইকীয়া দাদাহঁত আছে, তেওঁলোকে অকণমান বেয়া পাই আছে, কাৰণ মই বহুবাৰ যাম বুলি কৈ কিন্তু গোলাঘাট এক চাইডে সোমাই যাব লগাৰ কাৰণে মই যোৱা নাছিলোঁ। গতিকে অহা সপ্তাহৰ শেষৰ ফালে মই যোৰহাট, তিতাবৰ, যোৰহাট নহয়, গোলাঘাট, তিতাবৰ তেনেকৈ ধৰণে যাবলৈ চেষ্টা কৰিম। আৰু তাৰপিছত আকৌ শিৱসাগৰ আছে, ঠিক তেনেকৈ তিনিচুকীয়া আছে, ঠিক তেনেকৈ গুৱাহাটী আছে। মাৰ্চৰ একেবাৰে শেষত গুৱাহাটীলৈ যোৱাৰ এটা পৰিকল্পনা কৰি আছোঁ। গতিকে সকলোৱে মোকো আশীৰ্বাদ কৰিব যে যাতে মই এই যাত্ৰাখিনি সুকলমে পাৰ কৰিব পাৰোঁ। আপোনালোকৰ মাজত যি হনুমানজীৰ মহত্ব প্ৰচাৰ কৰি আছোঁ, বজৰং বানৰ মহত্ব প্ৰচাৰ কৰি আছোঁ, বজৰং বানৰ দ্বাৰা যে আপোনালোকৰ উপকাৰ হৈ আছে, সেই কথাটো যাতে আপোনালোকৰ মোক কৰিবলৈ এইখিনি আশীৰ্বাদো দিয়ে। আৰু অহাকালিলৈ সকলোকে লগ পাম বুলি আশা কৰিছোঁ। সকলো আহিব। নামখলাৰ হৰি মন্দিৰ প্ৰাংগণত নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছে। চেষ্টা কৰিম যিমানখিনি মোৰ সাম্যক জ্ঞান আছে সেইখিনি আপোনালোকৰ মাজত কথা পাতিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া নকৰোঁ। সকলোলৈকে পুনৰবাৰ ফাকুৱাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ। সকলো ভালে কুশলে থাকিব। নমস্কাৰ।